কান্দোন কাটোন বহুত হ'ল সঁচা অৰ্থত ৰাইজৰ কাৰণে কান্দক ক্ষমতাৰ কাৰণে দিছপুৰ আৰু দিল্লীত এচি ৰুমত বহি থকাৰ কাৰণে ক্ষমতাৰ কাৰণে আপোনালোকে নাকান্দিব ইমান বছৰ এজন ব্যক্তিক দিলে অসম গণ পৰিষদ দলৰ সেই ৩-৪জন মানুহৰ বাহিৰে অসমত আৰু নতুন প্ৰজন্মৰ কাৰণে অসম গণ পৰিষদ দলত স্থান নাছিলে নেকি আমি প্ৰত্যাহ্বান বুলি মানিলোহেঁতেন যদি কোনোবা নৱ প্ৰজন্মৰ ল'ৰা এজনক আগুৱাই দিলেহেঁতেন কিন্তু তেওঁলোকেতো নৱ প্ৰজন্মৰ ল'ৰাক আগুৱাই দিয়া নাই দেখিবলৈ পোৱা গৈছে লোকসভা নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ হৈ গ'ল কেইটামান মুহূৰ্ত বাকী আৰু এই মুহূৰ্তত কংগ্ৰেছত উখল মাখল পৰিৱেশ কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত দেখিবলৈ পোৱা গৈছে উৎসাহ দুগুণ বৃদ্ধি পাইছে প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীৰ মাজত আৰু এই মুহূৰ্তত দীপ বায়ন আছে আমাৰ সৈতে বৰপেটাৰ প্ৰাৰ্থী খুব সুন্দৰকৈ আগবাঢ়িছে প্ৰচাৰ অভিযান ইতিমধ্যে আৰম্ভ হৈছে কেইটামান মুহূৰ্ত আছে নিৰ্বাচন ঘোষণা কৰিবলৈ এই মুহূৰ্তৰ প্ৰতিক্ৰিয়া যদি কওঁ নিৰ্বাচন ঘোষণা কৰাৰ আগমুহূৰ্তত অনুভৱখিনি কেনেকুৱা কাৰণ এটা ডাঙৰ নিৰ্বাচন প্ৰত্যাহ্বান আছে সন্মুখত আৰু কংগ্ৰেছৰ কাৰণে বৰপেটা সমষ্টিটো সুন্দৰ অনুভৱ আৰু যোৱাকালি ৰাইজে এনেধৰণে আশীৰ্বাদ দিছে মই কালি এনেতো আমি বৰপেটা লোকসভা সমষ্টিত বহু দিনৰ পৰা কাম কৰি আছোঁ কিন্তু এজন প্ৰাৰ্থী হিচাপে যোৱাকালি যেতিয়া মই আৰম্ভ কৰিছোঁ আমাৰ আজ্ঞাথুৰী গণেশ মন্দিৰত আৰম্ভণি গণেশ মন্দিৰত যেতিয়া সেৱা লৈ আঁঠু লৈ পেলাই সত্ৰলৈ আগবাঢ়িছোঁ যি ধৰণে সকলো ৰাইজে মৰম আদৰ কৰিছে গতিকে মোৰ এই ৰাইজৰ আশীৰ্বাদ পৰিপুষ্ট হৈ পেলাই আমি ৰাইজৰ কাৰণে কাম কৰাৰ কাৰণে আমি আগবাঢ়ি যাম এইটোৱেই প্ৰথম মনোভাৱ আৰু এই যি আশীৰ্বাদ এই আশীৰ্বাদ শিৰত লৈ পেলাই অসমবাসীৰ হৈ পেলাই অসমৰ জনগণৰ স্বাৰ্থৰ হৈ পেলাই কাম কৰিম আৰু এই যাত্ৰাত ৰাইজৰ আশীৰ্বাদত আমি জয় হ'ম সন্মুখত আছে মিত্ৰজোঁট শাসকীয় মিত্ৰজোঁট ফণীভূষণ চৌধুৰী এগৰাকী জ্যেষ্ঠ বিধায়ক 8বাৰকৈ বিধায়ক হৈছে প্ৰত্যাহ্বান নিশ্চিতভাৱে থাকিব কিন্তু যুঁজখন দিবলৈ আগবাঢ়িছে আপোনালোকে আৰু আশা কৰা হৈছে বৰপেটাটো সেই যি কংগ্ৰেছৰ দুৰ্গ হিচাপে জনাজাত আছিলে যোৱাবাৰ আব্দুল খালেক তাৰ সাংসদ আছিলে ধৰি ৰাখিবলৈ সক্ষম হ'ব ৰণকৌশল যদি অলপ আমি কওঁ কি ইছ্যু আছে কেনেধৰণে আগবাঢ়িব চাওক ইছ্যু বহুত সৰ্বসাধাৰণ জনসাধাৰণৰ অন্তৰাত্মাত বহু ইছ্যু উকমুকাই আছে সেইবোৰতো আমি তলত তৃণমূল স্তৰত থাকি পেলাই গম পাই আছোঁ গতিকে সেইবোৰ লৈ পেলাই আমি আগবাঢ়িম এতিয়া এই যি আপুনি সুধিলে যাত্ৰাটো ফণীভূষণ চৌধুৰীৰ লগত তেখেত এজন জ্যেষ্ঠ ব্যক্তি আৰু খুব অভিজ্ঞতাৰে পৰিপুষ্ট ব্যক্তি কিন্তু অসমৰ ৰাইজৰ মনত প্ৰশ্নৰ উদ্ৰেক হৈছে বৰপেটা বাসীৰ ওচৰত এটা প্ৰশ্নৰ উদ্ৰেক হৈছে যে ইমান বছৰ এজন ব্যক্তিক দিলে প্ৰথম কথা তেওঁলোকে কৈছে ইমান বছৰ এজন ব্যক্তিক দিলে অসম গণ পৰিষদ দলৰ সেই ৩-৪জন মানুহৰ বাহিৰে অসমত আৰু নতুন প্ৰজন্মৰ কাৰণে অসম গণ পৰিষদ দলত স্থান নাছিলে নেকি আমি প্ৰত্যাহ্বান বুলি মানিলোহেঁতেন যদি কোনোবা নৱ প্ৰজন্মৰ ল'ৰা এজনক আগুৱাই দিলেহেঁতেন কিন্তু তেওঁলোকেতো নৱ প্ৰজন্মৰ ল'ৰাক আগুৱাই দিয়া নাই সেইসকলে তেওঁলোকৰ নেতা সেই 2-4জনে নেতা আৰু কি কথা অসম আন্দোলনৰ সময়ত তেওঁলোকে ৰাইজৰ প্ৰশ্ন এইবোৰ ৰাইজে প্ৰশ্ন উঠাও ৰাইজৰ মনত মানে উদ্ভাৱ হৈছে যে 855জন শ্বহীদৰ কেঁচা তেজত খৰ্গেশ্বৰ তালুকদাৰ এই বৰপেটা লোকসভা সমষ্টিৰ ভৱানীপুৰৰ 855জন শ্বহীদ কেঁচা তেজৰ বিনিময়ত যি অসম চুক্তি হৈছিলে সেই অসম চুক্তিক এই অসম গণ পৰিষদ দলৰ এই জ্যেষ্ঠ নেতাসকলে এতিয়াতো নৎসাত কৰি ভৰিৰে মোহাৰিব গৈছে কাৰণ সেই সময়ৰ যি অসমীয়া মানুহৰ আত্মা অন্তৰাত্মা অসম চুক্তি সেইখন নৎসাত কৰি গৈছে কা আইন জাপি দিছে আৰু এওঁলোকে নাগপুৰৰ নাগপাশত বন্দী হৈ পেলাই ক্ষমতাৰ লালসাত গোটেই যুৱ প্ৰজন্মক অন্ধৰ দিশলৈ অসমীয়া যুৱ প্ৰজন্মক অন্ধকাৰৰ দিশলৈ নিজৰ ক্ষমতাৰ লালসাত দেই এওঁলোক জ্যেষ্ঠ ব্যক্তি ৭৫ বছৰ বয়স হৈছে মই সন্মান কৰোঁ তেখেতৰ ৭৫ বছৰ বয়স হৈছে এই বয়সতো তেওঁলোকৰ ইমান ক্ষমতাৰ লালসা ৰাইজৰ কাৰণে চিন্তা চৰ্চা নাই বৰপেটা লোকসভা সমষ্টিটোৰ ভিতৰত তেওঁ ভৱানীপুৰৰ মই ক'লে আজি ভৱানীপুৰৰ ৰাইজে অন্তৰাত্মাই কান্দিছে কাৰণ এইসকল নেতাক তেতিয়া সেই চুক্তিৰ সময়ত কোন আছিল এওঁলোকে তেতিয়া এই অগ্ৰগণী ভূমিকা লৈছিল অসমীয়া মানুহক আবেগ দিছিলে আহৈ আহ ওলাই আহ খেদৈ খেদ বিদেশী খেদ এনেকুৱা ধৰণৰ কথা কৈছিলে কিন্তু সেই যে বিদেশী খেদা আন্দোলনত মানুহৰ আবেগটো ল'লে এই আবেগটোক তেওঁলোকে কেনেধৰণে খেলা কৰিলে আবেগ ল'লে ভোট যুদ্ধত নামিলে মানুহে ভোট দিলে তাৰপিছত অসমীয়া মানুহৰ মূৰৰ ওপৰত উঠি আকৌ তাণ্ডৱ নৃত্য দিছে আমি দায়বদ্ধ অসম কংগ্ৰেছৰ সৈনিকসকল গোপীনাথ বৰদলৈ দিনৰ পৰা তৰুণ গগৈ দিনলৈ আৰু আমি নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী দায়বদ্ধ অসম আৰু অসমীয়াত্বৰ কাৰণে বৰপেটাবাসীৰ কাৰণে আমি কাম কৰাৰ মানসিকতাৰে ওলাইছোঁ ৰাইজে এইবাৰ ডেকা শক্তিক আগুৱাই দিব আৰু এই বিজতৰীয়া সংস্কৃতি
শংকৰ আজানৰ দেশৰ ৰামে ৰহিমে মিলাপ্ৰীতেৰে থকা শংকৰ মাধৱৰ দেশত যি অনৈক্যৰ মাজত ঐক্য বিৰাজ কৰি থকা এটা সংস্কৃতি যাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ সেই গৌৰৱটোক নৎসাত কৰি ক্ষমতাৰ লালসত থাকিব খোজা এচামক এইবাৰ ৰাইজে কিন্তু এসেকা দিব কাৰণ এওঁলোকে শোষণৰ শাসন চলাইছে জাতীয়তাবাদৰ নামত ভুৱা জাতীয়তাবাদৰ চোলা পিন্ধি বিৰাল তপস্বীৰ ভাও ধৰিছে আৰু কেতিয়াবা তেওঁলোকে কি কৰে কান্দি কাটি ৰাইজক আবেগ আনিবলৈ চেষ্টা কৰে কান্দোন কাটোন বহুত হ'ল সঁচা অৰ্থত ৰাইজৰ কাৰণে কান্দক ক্ষমতাৰ কাৰণে দিছপুৰ আৰু দিল্লীত এচি ৰুমত বহি থকাৰ কাৰণে ক্ষমতাৰ কাৰণে আপোনালোকে নাকান্দিব নতুন প্ৰজন্মৰ কাৰণে সুখৰ অসম এখনৰ কাৰণে আপোনালোকে চিন্তা চৰ্চা কৰক ৰাইজৰ কাৰণে কান্দক তেতিয়াহে ৰাইজে ভাল পাব গতিকে আমাৰ ওচৰত ৰাইজ আছে আমাৰ লগত ৰাইজ আছে ডেকা শক্তিক এবাৰ আমাৰ বৰপেটাৰ বাসীয়ে মই বৰপেটাৰ সন্তান মই বৰপেটাৰ লোকেল ল'ৰা বৰপেটা সংস্কৃতিৰ মোৰ সত্ৰীয়া সংস্কৃতি আমাৰ বংশৰা আমি বৰপেটা সত্ৰৰ সেই বিষয়টো কেইবাজনো নেতা আছিলে এজিপিৰ পৰা দাবী কৰিছিলে বৰপেটাৰ স্থানীয় প্ৰাৰ্থী কেইবাগৰাকী আছিলে নেডি ফণীভূষণ চৌধুৰীক দিয়া হ'ল সেই বিষয়সমূহ ক্ৰিয়া কৰিব নিশ্চয়কৈ তলে তলে এটা বৃহৎ ক্ৰিয়া কৰিছে আৰু তেওঁ নিজে এতিয়া গম পাইছে তেওঁ বিৰত ব্যৱধানত হাৰিব গতিকে তেওঁতো নিজে কান্দি কাটি আছে তেওঁ নিজে কান্দি কাটি আছে ৰাইজৰ ওচৰত য'তেই গৈছে কান্দি কাটি আছে আৰু বৰপেটাক চাব দেই মোক কালি মই বৰপেটাত গৈছিলোঁ বহু ঠাই ঘূৰিছিলোঁ বহু ঠাই ঘূৰিছে চৰকাৰখনে টিভিত বহুত ধুনীয়া অসম এখন দেখুৱাই থাকে মই ইয়াৰ আগতে বহু ঠাইত ঘূৰিছিলোঁ কালি বৰপেটাত বহু মানুহে কৈছে যে আমাৰ ইয়াতে বৰপেটা ভূটানে যেতিয়া পানীটো এৰি দিয়ে যেতিয়া মানুহে পানীত কৃত্ৰিম বানপানীত একেবাৰে সত্ৰৰ ওচৰলৈ মানুহ ডুবি থাকে ফণীভূষণ ডাঙৰীয়াকতো আমি দেখা নাছিলোঁ আমাক কিন্তু টিভিত দেখা নাপায় দেই আমাক টিভিত দেখা নাপায় কিন্তু ৰাইজে কৈছে আপোনালোকে কোনোদিন MLA বিধায়ক নাই হোৱা MP হোৱা নাই কিন্তু আপোনালোকে সেই বেয়া দিনত আমাৰ ওচৰত আহি থিয় দিছে এই প্ৰশ্নবিলাকৰ ৰাইজৰ মনত আছে নহয় তাতে উজালা আঁচনিৰ কথা কয় এইখন চৰকাৰে মোৰ লগত ওলাব এনেকুৱা বহু অসমীয়া আমাৰ মানুহ অসমীয়া মানুহ এতিয়াও জুই ফুৱাই চকু পানী টুকি টুকি ভাত বনাই আছে ফুটা টিঙত তাতে আছে 70-80 বছৰ এওঁলোকে কি কয় মাটিৰ পট্টা দিম বুলি কয় শিৰ ফুলাই মানুহক কথা কয় কিন্তু তাত যাব আমাৰ লগত ওলাব আমি দেখুৱাই দিম চৰকাৰখনৰ ওচৰত সেই তাতে থকা আমাৰ খিলঞ্জীয়া অসমীয়া মানুহক আজিও মাটিৰ পট্টাকৰণ দিয়া নাই গতিকে টিভিৰ পৰ্দাৰ চমক আৰু সঁচা অৰ্থত যিটো কথা এইটোৰ মাজত আকাশ পাতাল আছে আৰু আমি সঁচা অৰ্থত মানুহৰ অন্তৰাত্মাৰ ক্ৰন্দনবিলাক শুনি তাৰহে প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছোঁ ইস্যু বহু আছে তেওঁলোকে উল্লেখ কৰিছে সেই ইস্যুসমূহলৈ তেওঁলোক আগবাঢ়িব আৰু সেই ইস্যুসমূহক লৈ তেওঁলোকে যেতিয়া ভোটাৰৰ কাষলৈ যাব ভোটাৰে কি ধৰণে ইয়াৰ প্ৰত্যুত্তৰ দিব বা ভোটাৰে তেওঁলোকক কি ধৰণে আদৰি ল'ব সেই বিষয়সমূহলৈ কিছু অপেক্ষা কৰিব লাগিব ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণাৰ সময় আৰু এই মুহূৰ্তত এয়া আমাৰ সৈতে আছিল দিব্যায়ন তেওঁ বিভিন্ন প্ৰসংগ উল্লেখ কৰিলে নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত